সবে যদি একতাৰে মিলি জুলি যদি মিটিং হয়, যাৰ ঘৰত মিটিং হয়, যিটো গাঁৱত মিটিং হয়, সভা হয়, ভাল কথালৈ আলোচনা হয়, সেই ঘৰখনক কোনেও ধৰি ৰাখিব নোৱাৰে, সেই গাঁওখনক কোনেও ধৰি ৰাখিব নোৱাৰে, আৰু সেই জাতিটোক উন্নতিৰ পথৰ পৰা কোনেও বিচলিত কৰিব নোৱাৰে। গতিকে এই চিৰ সত্য কথাক আমাৰ বাথৌ ধৰ্মাৱলম্বী মানুহবিলাকে মানিবই লাগিব, আমি তাক গ্ৰহণ কৰিবই লাগিব, তাত কোনো খাতিৰ বাতি নাই। তো এয়া হ'ল একতাৰ পথ। গতিকে মই বাথৌৱাৰী, মোৰ কোনো একতা আছেনে নাই? आं बाथौआरि, जोंनि गामियाव खौसेथि दंना गैया? মই মোৰ ভাৰ্যাটোক পত্নীটোক মৰম দিব পাৰিছো নে নাই? আমাৰ পত্নীও আমাৰ গিৰিকবিলাকক মৰম স্নেহ শ্ৰদ্ধা দিব পাৰিছে নে নাই? আমাৰ এনেও হ'ব লাগিব, যদি ঘৰত যদি পত্নীটো নাই, কিবা যে নাই নাই এটা ভাবিব লাগিব। ঘৰত যদি গিৰিকটো নাই, কিবা এটা নাই নাই এটা ভাবিব লাগিব। যদি গিৰিকটো নাই, চালা ভাল হৈছে আৰু অলপ সময় গিৰিকি বাহিৰত থাকি আহিলেইতো হুমচুমচাং হৈ যায়। যদি এনে হয়, তাৰ মানে তাত একতা নাই, তাৰ মানে তাত শান্তি নাই, তাৰ মানে তাত উন্নতি নাই, তাৰ মানে তাত স্বর্গীয় পরিবেশ নাই, এক নরক। একটু এই নরকর ধরে তুমক ভাই দুঃখ হয়ে কিন্তু লাগিয়ে দিত। এইটো এটা পাপিষ্ট মানুহৰ ঘৰৰ দৰে, জন্তুৰ ঘৰৰ দৰে। সেইকাৰণে আমি কিছুমান মানুহৰ ঘৰত গ'লে আমাৰ মনটো ভাল নালাগে, যাওঁ যাওঁ লাগি থাকে, থামচিৰি থওঁ। তাৰ মানে ইয়াক ইংৰাজীৰ ভাইব্ৰেশ্যন বুলি কয়। এই ঘৰৰ মানুহবিলাকৰ সদস্যবিলাকৰ মন যদি পাপিষ্ট হয়, পৰিৱেশটো পাপী হৈ থাকে তাৰমানে। আৰু এই মানুহৰ ঘৰবিলাকত গ'লে মনটো কিবা নামে সেইটা উল্টে লাগি থাকে। কিন্তু কিছুমান মানুহৰ ঘৰত য'ত নেকি একতা আছে, মৰম স্নেহ আছে, তাকে থাকি ভাল লাগে। অলপ সময় থাকো, খুব কিবা ভাল লাগছে দেখোন। এইটো কথা। গতিকে একতা আমাক লাগিব দেই। মাৰা মাৰি কাটা কাটি অলপমান মদ ভাং খাই পেলাই এই ধুম ডাকাল দাউৰা দাউচি কৰিলে আমি প্ৰকৃত অৰ্থত বাথৌৱাৰী মানুহ হ'ব নোৱাৰিম। হ'বতো নোৱাৰিম। আমাৰো উন্নতি নাই, চানাবিলাকৰো উন্নতি নাই। যাক এইটো ঘৰত হাই উল্লাহ কৰি থাকিলে, দুনিয়াৰ অসাত কথাবিলাক মদ ভাং খাই পেলাই বুকি থাকিলে তাৰ চলি ভাল হ'ব। নিজৰটো ধ্বংস হ'ল, চানাকেইটাৰো ধ্বংস কৰি দিবা। গতিকে যি আমাৰ পবিত্ৰ বা প্ৰকৃত অৰ্থত যিবিলাকে আমাৰ বাথৌ ধৰ্ম গ্ৰহণ কৰি পেলাই আমাৰ দৈনন্দিন জীৱন যাপনত বাথৌৰ দৰ্শনত ব্যৱহাৰ কৰিব পাৰিছে, তাৰ ঘৰখন স্বৰ্গৰ দৰে সুখময় আনন্দময় হ'বই। গতিকে আমি বাথৌৱাৰী মানুহবিলাকে স্বৰ্গৰ দৰে এটা পৰিয়ালৰ সৃষ্টি কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। ইয়াৰ পিছত আছে অনলাইন আছে, অনলাইন প্ৰেম প্ৰীতি মহাব্বত থাকিব লাগিব। যদি প্ৰেমে নাই, কিবা ঘৰ হ'ল নেকি? সেয়া যদি বিচিক অনাবা, বিচিকক সেয়া অনাবা। আৰু এই মৰমটো পবিত্ৰ হ'ব লাগিব। য'ত পবিত্ৰ প্ৰেম থাকে, তাত ভগৱানো থাকি বুলি কৈছে। এই লাংগা দুখনা দিলেহে মই ভাল পাম, এইটো কিবা ভাল পোৱা নেকি?
সদায় অমাবিকা খাব পাই থাকিলেহে মই ভাল পাম। এইটো কিবা ভাল পাওঁ নেকি? পবিত্ৰ প্ৰেমত সাংঘাতিক শক্তি আছে। দেখা নাই দেশক ভাল পোৱা মানুহে নিজৰ প্ৰাণ পৰ্যন্ত দিব পাৰে আৰু নিজৰ স্বামীক আমি পবিত্ৰ হৃদয়েৰে আমি ভাল পাব পাৰিব লাগিব। সঁচা প্ৰেম আমি ক'ব পাৰিব লাগিব, আকৌ জন্ম ল'লে আপোনাকেও স্বামী হিচাপে পাওক দিয়ক। এই ধৰণৰ আমাৰ মাতৃসকলে হ'ব লাগিব আৰু আমাৰ পিতৃসকলক শ্ৰদ্ধাৱান আৰু মৰম পৰযোগ্য হ'ব লাগিব। এই মৰমটো আৰু এনেই বিচাৰি পোৱা বস্তু নহয় দেই। মোক ভাল পাওঁ নে কিয় তই? আপুনি দেখোন মোক অলপো ভাল নাপায় কওক। কিবা দেখোন কিয় ডাঙৰ কথা কৈ থাকে দেখোন। ভাল পোৱাটো কিবা বিচাৰি পাই নেকি? আমার ব্যবহার পাতি আমার কর্মকাণ্ডবিলাক ভাল পোৱাৰ যোগ্য আৰু শ্ৰদ্ধাৰ যোগ্য হ'ব লাগিব। গতিকে আমাৰ মাতৃৰ দৰ্শনত পবিত্ৰ প্ৰেমৰ কথা কৈছে, নিস্বাৰ্থ প্ৰেমৰ কথা কৈছে। আৰু য'ত পবিত্ৰ প্ৰেম থাকিব তাত শান্তি, তাত সুখ, তাত উন্নতি, তাত প্ৰগতি হ'বই। সেইকাৰণে আমাৰ আজিকালি বহুত মাতৃ ধৰ্মাৱলম্বী মানুহবিলাক লাহে লাহে খুব ধুনীয়া আহিছে। আগৰ দিনত খেৰৰ ঘৰ আছিল, এতিয়া বাংলা আহিছে, গাড়ী আহিছে, ধুমধাম হয়নে নহয়? কাৰণ আমাৰ বাথৌ ধৰ্মাৱলম্বী মানুহবিলাকেও বাথৌ দৰ্শনবিলাকক লাহে লাহে জীৱনৰ বাস্তৱ কৰ্মকাণ্ডবিলাকত প্ৰয়োগ কৰিব আহিছে আৰু কৰিব ধৰিছে। তেনেকৈ আৰু এটা হ'ল কি, নিমাহাৰী গৈছে টু এৰেজ হিউমেন বুলি কৈছে, মানুহৰ ভুল হয়। ফৰগিভ ইজ ডিভাইন বুলি কৈছে, ক্ষমা স্বৰ্গীয় বুলি কৈছে। আমি কোনোবাই ভুল কৰিলে, আনকি নিজে কেতিয়াবা ভুল কৰিলে আমি নিজকো ক্ষমা কৰিব পাৰিব লাগিব আৰু আনকো ক্ষমা কৰিব পাৰিব লাগিব। কিছুমানে নিজকে ক্ষমা কৰিব নোৱাৰে। মই কি কৰিলো পাপীটোৱে, মই কি কৰি পেলালো, মোৰ সমান পাপী পৃথিৱীত নাই। মই ভাং খাই পাই মৰি যাওঁ, পানীতে জাপ দি মৰি যাব লাগে। মোৰ দৰে পাপী মানুহ মৰি দিম, জীয়াই থাকি আৰু লাভ নাই। নহয় দেই আইসকল বাইসকল, মানুহৰ ভুল হয়, নিজকো ক্ষমা কৰিব পাৰিব লাগিব, আনকো ক্ষমা কৰিব পাৰিব লাগিব। আমি যদি আনক বেয়া পাই থাকো নহয়, দুইজনে বস্তা লৈ মাথাত কৰি থকাৰ দৰে হৈ যায়। বুজা নাই? কাৰোবাক যদি বেয়া পাওঁ তাক দেখাৰ লগে লগে একদম খঙে কিডনীৰ ওপৰত গৈ পায়। তাক দেখাৰ লগে লগে সত্যি লাগে পাপীটো চলা, আৰু তাক মনত পৰে কেছটো গৰম হৈ যায়। এই মেয়েটো মুঠি তই চাই লম মই তাৰমানে আমি যাক বেয়া পাওঁ, সেই বেয়া পোৱা মানুহজনৰ কোনো হাৰি বিক্ৰী নহয়, মোৰে হাৰি হৈ থাকে, মোৰে টেনশ্যন লাগি থাকে। টেনশ্যনৰ সময়ত কিবা ডাঙৰ বেমাৰ আছে নেকি? তাক মই চেক কৰি দিব পাৰে, চাই ল'ম ৰ, তাকো দিবলৈ এদিন ভগৱানে চা। গতিকে আমাৰ বাথৌ ধৰ্মৰ দৰ্শনত কৈছে ক্ষমা কৰিব পাৰিব লাগে, ক্ষমা স্বৰ্গীয়। কাৰণ আমি প্ৰত্যেকজন মানুহৰ মন একেই হ'ব নোৱাৰে। কোনোবা অলপমান খঙালত আহিব, কোনোবা অলপ আৰু ফূৰ্তি বাস্ত আহিব, কাৰোবাৰ মন ঠেক। গতিকে চব মানুহকে নিজৰ দৰে হ'ব বিচৰাটো এটা মূৰ্খামিৰ কাম। আনকি নিজৰ তিৰিটো নিজৰ দৰে কৰিব নোৱাৰা। কিছুমানে নিজৰ তিৰিটো পত্নীটোক পৰিৱৰ্তন কৰিব চেষ্টা কৰি 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 বুঢ়া হৈ যায়, চেটেক হৈ যায়।
হাই রে হাম হাই রে হাম মাথা কি ভাই ডুমলো ওই এলাকা আর কি দেবে কিছুমান গৈৰিক বিলাকে পত্নী বিলাকে নিজৰ স্বামীক চুলাইতে কৰিব চেষ্টা কৰোঁতে নিজে বেমাৰী হৈ যায় ঠেং 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 কমপ্লিট হয় ধৰিছো মই ধৰিছো মই হয় মাৰো সমস্যা শান্তিটো কোথায় দিল এখন যে যিজন মানুহে ক্ষমা কৰিব পাৰে তাৰ সমান সুখত থাকিব পৰা মানুহ নাই এবাৰ এজন মাধু বোৱাৰী ল'ৰা অন্তে ঘূৰিছিল মাই তোক জেঠিহঁতে ইমান গালি পাৰে খুৰীহঁতেওতো কিমান গালি পাৰে শাহু খুৰী ইমান গালি পাৰে কিন্তু তই দেখোন ধীৰ স্থিৰ হাঁহি হাঁহি কামবিলাক কৰি যায় মাই তোৰ অলপো দুখ নালাগেনে মাই এতিয়া এই মাধু বোৱাৰী কি কৈছে সেই মা বাচ্চা বুংডং ৰাইনাম চা কি কথা কৈছা गोदोनिफ्राय आरामसा आयंपुरिफोरा जाबाय दाबल बुवारि बे गोदोर मानसि आंखौ रायखागोन मुर्खै दाबल गारि सारि पारिबल आरो खुरिजनि खुरु बुवारिथु मुर्खै खुरुखि কি জানে মোক অলপ চলপ গাড়ি পাৰিবই আৰু আबै আबै বুঢ়া বুঢ়ী কেতিয়া খবৰ আৰু খাব এতিয়া বুঢ়া মানুহ এই মেঘেনটো শুকাই দিছি না অলপ খিংখিঙা হ'বই আৰু আকৌ সৰুৰ দৰে কেঁচুৱাৰ দৰে হৈ যায় কিছুমান বস্তু এই বুঢ়ীটো কিবা খিংখিং কৰি থাকে এই বুঢ়ীটো কিবা খিংখিং কৰি থাকে এইটো নহয় নে বয়সকল বুঢ়া বুঢ়ী হ'লে অলপ বেলেগবিলাক মুকুটবিলাক কমি যায়তো ৰান্ধাই কৰে ভোকে বেগ কৰে তেতিয়া সেই অলপমান খিংখিঙাটো আহে এই বোৱাৰীজনে স্থিতি প্ৰজ্ঞ গাড়ী পাৰিলেও কোনোবাই কিবা বেয়া কথা কৰিলেও তাক একো কৰিব নোৱাৰে সি খুব শান্তি আৰু আনন্দময় জীৱন যাপন কৰি আছে আৰু স্বৰ্গীয় সুখটো সি অনুভৱ কৰিব পাৰিছে ইমান সৰুতকৈ মূল্যৱান কথাবিলাক জ্ঞানবিলাক আমাৰ বাথৌ ধৰ্মত আছে ভাবিলে আচৰিত লাগি যায় ঠিক তেনেকৈ যদি আমি আমাৰ মনটোক যদি আমি সৎ পথত ৰাখি পেলাই পবিত্ৰ কৰি পেলাই আৰু পবিত্ৰ মৰম আৰু স্নেহৰ মাজেদি আৰু পবিত্ৰ মৰম স্নেহৰ বান্ধোনৰ মাজেদি ক্ষমা কৰি সুন্দৰভাৱে আমি জীৱন যাপন কৰিব পাৰোঁ তাতে আমার মুক্তি তাতে আমার শান্তি তাতে আমার সুখ তো তেনেকৈ সভাপতি ছুটি কৰোঁ নেকি দিনটো ছুটি নহ'লে ওলাই যাব পানীটো দিব কথাকে নাই আমাৰ এই আই মাতৃসকলে বেয়া পাইছে নেকি জৰুৰী ওলাইছে আৰু এটা কথা কওঁ কোনোবাই যদি কিতাপ পত্ৰ কিনিব ইচ্ছা আছে মই বহুকেইখন কিতাপ আনিছোঁ ল'ব পাৰিব সৰু সৰু কিতাপ মনৰ বিষয়ে যোগাসনৰ বিষয়ে বাথৌৰ বিষয়ে আজি 2 দিনৰ তামান লিখি আছোঁ দেই মই বাথৌৰ বিষয়ে বেছি এনেই প্ৰবন্ধবিলাক কিতাপ আকাৰে লিখা নাছিলোঁ কিন্তু আজি 2 দিনৰ পুৰা বাথৌকে লিখি আছোঁ কিতাপ আশা কৰি বাথৌনি অনলাইন এইবাৰ কিতাপ ওলাব বুলি মই ভাবি আছোঁ ছুটি কৰিম এতিয়া মই আৰু বেছি নকওঁ মোৰ আৰু কাম আছে যে আমি মিটিংটো ইমান লেটকৈ কৰিব নালাগে আমাৰ নেতাবিলাকক কৈছে হয়নে নহয় মানে টাইমতে কৰা এটা পাঁচশে কৰি যা কওঁ 12টা হলে 12টা কোনো খালি বাকি নাই এনে কৰিলে খুব ভাল হয় অন্তত 12টা হলে আমার আধা ঘন্টা 12টা হলে 3টা হব কিন্তু ভাল নয় হয়ে নয়
ইমান ৰেডলি নহ'ব ইয়াত এটা কথা কৈছে জৌলন নাই জৌলন নাইৰি বাগেৰ অকণমান ক'ব দিছে আমাৰ বড় জাতিৰ কিছুমান আমাৰ মানুহবিলাকে কয় মদটো বোলে মদ খাওয়াটো বোলে বড়োবিলাকৰ কালচাৰ আৰু মদ নাখাবা বুলি ক'লে খুব খং উঠি যায় খাওক বুলি ক'লে খুব ভাল লাগি যায় গতিকে কেতিয়াবা মানে ভয় লাগিলে মোক খং উঠি যাব নেকি বোলে কিন্তু এইকাৰণে মাত্ৰ এটা কথা দুখ লাগে দেই বহুত গাঁওবিলাকত মই যাওঁ দেখিলেও কিছুমান গাঁৱত 35জন 40জন বিধৱাক দেখা পাওঁ তেতিয়া কয় কি হ'লে আপোনাৰ স্বামী খাই খাই ৰেল্লা পৰি ৰেল্লাৰ পৰা মুজাফৰ হৈ গৈছে মোৰ বন্ধু শৰ্মাই এদিন মোক কৈছিলে আমাৰ গাঁৱত 80 বছৰীয়া 90 বছৰীয়া মানুহ বহুত আছে বৃদ্ধ ব্যক্তি আমাৰ ওচৰত এটা বড় গাঁও আছে তাত 50 বছৰীয়া মানুহ এটাও নাই বুঢ়া চব চেটেল গতিকে এই নিচা জাতীয় খাদ্য একবাৰ খাই দুইবাৰ বোলা আৰু প্ৰকৃত অৰ্থত আমি মাথো ধৰ্মাৱলম্বী মানুহ আমি আমাৰ মনটোক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব দক্ষিণে কিছু বুলি কয় মই মাথো ধৰ্মৰ মানুহ কিন্তু মই মোৰ মনটোক মোৰ ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰিব দিয়াৰ নোৱাৰো দক্ষিণে হাৰা এই জয়বাবুকৈ কৰা আপোনাৰ একেবাৰে মদটো পাৰিটো নাখাবা বুলি মই কওঁ কিন্তু কিছুমানতে একদম নোৱাৰে যদি নোৱাৰা আমি প্ৰতিজ্ঞা কৰিব লাগিব 2 পেগৰ পৰা মই নধৰো আৰু যি মানুহে নিজৰ ইচ্ছাক কামটোত ল'বলৈ কাৰ্য নিজৰ কামনা বাসনা নিজৰ লোভবিলাকক যদি নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেই মানুহ মদ নাখাইব মনটোক যদি ব্ৰেক ধৰিব নোৱাৰে আত্মনিয়ন্ত্ৰণ যদিটো নাই সি খাই লাভ নাই সেইকাৰণে কৈছে টু মাছ এনিথিং ইজ বেড ই মদে হওক ই আজি গাখীৰে হওক বেছিকৈ খাবা চাউলৰ প্ৰেছাৰে বেছি যাবা কণী বেছিকৈ খাবা বহুত ভিটামিন আছে দেখোন সদায় মাৰি থাকো তাৰমানে 2 মানছে চেকেপ কিছুমানে এই মদটো কি বুলি কয় ঔষধ বুলি কয় দাৱাই বুলি কয় নহয় দাৱাই কিয় কৈ দিছ দাৱাইটোক আমি পেট ভৰাকৈ খাওঁ নেকি হা এই মদটো কি আচৰিত বস্তু ক'ত সোমাই থাকে নাজানো গিলাচৰ পিছত ঘুমাই থাকে মানুহ উঠিব নোৱাৰে এইবাৰে মানুহ অৱস্থাই নাই মানুহ নাই ইফালে মানুহ লাং খাই পৰি গ'ল আয়ুৰ্বেদিক কলৰ পুলি এয়া হ'ল মদ খালে তাৰমানে আৰু লাষ্টত ৰজাৰ দৰে হৈ বুলি কৈছে কি হয় চোৰ লৈ বিয় চব জান্তাৰাম হৈ যায় যাও नोंखोरोंब्ला आं जायो गोजौ जौ नोंनि लोगो जुदि आरो लोगो लादेरब्ला दावलादाव खासिनि बेदर रोंसाबाबो रायनो रोंगौ आं हिन्दी इंराजि তাহলে মদৰ লগত যদি আৰু গাহৰিৰ মাংস চৰাইৰ মাংস লগ লাগে নহয় ক'ৰ পৰা যে ইংৰাজী আহে উচ্চবিদ বিলাৰী ক'ৰ পৰা হিন্দী আহি যায় itu apa boleh pakai জানিয়া মই মদটো
দুই কাপৰ বেছি নাখাওঁ দেই এনেকৈ ক'ব পৰা কেইজন মানুহ আছে মই দুই পেকৰ পৰা বেছি নামাৰো দেই কেইজন মানুহ আছে বাপৰে মদ হ'লে বোলে খাই থাক বেটা খাই থাক আৰু সোনকালে মৰি থাক চাহ হ'লে বোলে চাই থাক এইকাৰণে আমাৰ মদাবী মানুহবিলাকে কি কৰে মদ বোলে খাই থাক উঠিব নোৱাৰিলেও খাই থাক তাতে পেচাব কৰিলেও তথাপি খাই থাক বমি কৰি থাক তথাপিও খাই থাক আৰু সোনকালে মৰি থাক বৰ মানুহ কম কম হৈ থাক হয়নে নহয় আমাৰ মানুহ এনেই কম তাতে আকৌ এই মদ ভাং খাই পেলাই সোনকালে মৰি আৰু কম হৈ গৈছে তাতে আৰু আমাৰ বোৱাৰীবিলাকে এটাৰ পৰা দুটা চলি জন্ম দিবই নোখোজে কষ্ট নাছিল কাৰণে আমার 10টা আছিল এটা বিয়ে পাস করে মরিলে কেউ 9টা আছে শালা আর 4টার জন্ম হয়ে ফলে মরছি বুঝা নাই কথাটো এই মদটুক যেতিয়ালৈকে আমি বর্জন কৰিব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমাৰ উন্নতি অলপ দিগদাৰ আছে দেই ফৰেনাৰ মানুহবিলাক খায় ঠাণ্ডা জাগা মালা অলপ অলপ খায় আমাৰ দৰে একেবাৰে ৰাং খাই পৰিলেও খাই থকা নহয় বুজা নাই গতিকে আৰু আজিকালি কিছুমান ডেকা দেখিলেও আৰু বেছিয়ে খাব ধৰিছে আৰু মদ ভাং এই ড্ৰাগছ খাব ধৰিছে এতিয়া আৰু কোনো ধৰ্মত ভাং খাবা চাদা খাবা মদ খাবা বুলি লিখা নাই দেই আমার বাটু ধর্মত কিবা লিখা আছে নাকি মদ খাবা মদ খালেহে নাচব লাগে কিছুমানে কয় এই আঙুলিঙা বামুছে না আয়ালে মদ নাখালে বলে সি নাচবই নৰে বলে গানে বলে নলয় নলয় তাক ইংৰাজীও নলয় মদ খালে গানো আহি যায় ইংৰাজী আৰু হিন্দীও আহি যায় সেইটো কি কথা মদ নাখাকে যিজনে নাচিব পাৰে গাব পাৰে সেই আচল মানুহ বুলি মই ভাবো গতিকে আৰু মোবাইলৰ কথা আহিলে এতিয়া মোবাইলটোক আমি ব্যৱহাৰ কৰিবা কিন্তু মোবাইলৰ দ্বাৰা আমি ব্যৱহাৰিত নহবা কাৰণ মোবাইলো মদৰ দৰে ভাঙৰ দৰে ড্ৰাগছৰ দৰে ইয়াক মোবাইল এডিকশ্যন বুলি কৈছে আমি বুঢ়া মানুহবিলাকে কি হয় এই অলপমান চাওঁ ৰ এনে ভাবো ক'ত অলপমান চাওঁতে 1 ঘণ্টা কোনফালে গুচি পাত্তাই নাপায় আৰু এই চানাবিলাকেতো এই মোবাইল চাই আধা আধি শেষ হৈ গৈছে কাৰণ মোবাইলত বহুত পাপিষ্ট বস্তুবিলাককো দিয়ে আজিকালি আৰু আমাৰ ডেকা ডেকেৰীবিলাক মোবাইলত বেয়া চিনেমা চাই পেলাই মনবিলাক পাপি অপবিত্ৰ হৈ গৈছে বহুত ডেকা ডেকেৰীৰ মন পাপি হৈ গৈছে ডেকা ডেকেৰীৰ মনটো পাপি হৈছে আমাৰ কিছুমান বোৱাৰীবিলাকৰ মনটোও পাপি হৈ গৈছে আৰু বোৱাৰী নহয় আমাৰ মতাবিলাকৰো হৈছে দুটা বড় পাপি আৰু মোবাইল এনেকুৱা বস্তু যদি বোলে কিবা এটা বস্তু একদম ৰ লাগি চাই আছে নহয় নাই থাপেই থাকিবা এই মোবাইলে গম পায় বেটা এইটো বস্তু ভাল পাই চালা ইয়াকে মই দি থাকিম ৰ গতিকে আমি মোবাইলৰ যিটো আসক্তি এইটো বাদ দিব পাৰিব লাগিব আৰু আমাৰ সৰু ল'ৰা ছোৱালীবিলাকক আমাৰ বোৱাৰীবিলাকে মই অলপমান কাম কৰোঁ মোবাইলটো চাই থাকক বুলি দিয়ে তাৰ চকুটো বেয়া হয় বেছি মোবাইল চোৱা ল'ৰা ছোৱালীবিলাক খিংখিঙা হয় আৰু পঢ়া শুনাত মনোযোগ দিব নোৱাৰে মোবাইলতে চব শক্তিবিলাক মনোযোগবিলাক তাতে শেষ কৰি দিলে আৰু এই মোবাইলকে লৈ পেলাই হেলো ফেলো কৰি পেলাই ডেকা ডেকেৰীও পলাই যায় বোৱাৰীবিলাকো পলাই যায় আৰু কিছুমান মতাবিলাকো কাৰোবাৰ বোৱাৰীটো লৈ পলাই যায়
তে মোবাইলটোত ভালো আছে, ভালবিলাক চাবা, ভাল ভাল জ্ঞানো পাব পাৰো, কাৰণ এখন সৰু পৃথিৱী তাত সোমাই আছে। প্ৰতিটো বস্তুৰে ভাল আৰু বেয়া দিশ থকাৰ দৰে বাছি খাবা জাগি খোৱা বুলি কোৱাৰ দৰে আমি বাছি বাছি খাব জানিব লাগিব আৰু মোবাইলত বাছি বাছি চাব জানিব লাগিব। গতিকে মোবাইলে আজি নতুন প্ৰজন্মক আধা আধি শেষ কৰিছে। গতিকে আমাৰ আইসকলে ল'ৰা ছোৱালীক বুজাব লাগিব, মৰমেৰে বুজাব লাগিব, বন্ধুভাৱেৰে বুজাব লাগিব। পুত্ৰ প্ৰাপ্তিচক্ষৰক বৰ্ষানি মৃত্যুপদ আচৰণ বুলি কৈছে। ডেকা ডেকেৰী যদি 15-16 বছৰ বয়সৰ হ'ল, সিহঁতৰ লগত বন্ধুভাৱে আলোচনা কৰি পেলাই, অ' বাবা ভালটো চাবা, অ' বাবা তুমি বেয়াটো চাই আছা নেকি, অ' মাই তুমি কিবা লাইন মাৰি আছা নেকি, এইবিলাক খোলা খুলিভাৱে আলোচনা কৰিব লাগে। এয়া হ'ল মোবাইলৰ কথা। আৰু মোবাইলত ডপামিন নামৰ এই যে নিচা জাতীয় কেমিকেল মানে ৰসৰ সৃষ্টি হয় বুলি কৈছে। সেইকাৰণে মোবাইলটো চালে চাই থাকিবৰ মন যায়, ঠিক মদৰ নিচাৰ দৰে। গতিকে মদৰ নিচা, মোবাইলৰ নিচা, শিকৰৰ নিচা, ভাঙৰ নিচা, এই নিচাবিলাকৰ দ্বাৰা আমাৰ উন্নতি নাই। আমাৰ নিচা থাকিব লাগিব পঢ়াৰ নিচা, কৰ্ম কৰাৰ নিচা, কাম কৰাৰ নিচা, ধৰ্ম চৰ্চা কৰাৰ নিচা, এইবিলাকত থাকিব লাগিব। নিচা মানে নিচা ভালো থাকে বেয়াও থাকে। তো যি নহওক সদুশেষত লাৱা লাউচম আদা গছম दैयो বাথৰুমটো কৈ পেলাই শেষ কৰি দিম। লাৱা লাউচম খাওবা খাওচম আদা গছম মানে আমাৰ এই বাথু ধৰ্মৰ দৰ্শন আৰু জ্ঞান। লাওবা মানে আমাৰ যিটো পঞ্চ কৰ্ম ইন্দ্ৰিয় আছে, কাণ, চকু, নাক, জিভা, ছাল, এই পঞ্চ কৰ্ম ইন্দ্ৰিয়ৰ যোগেদি কিবা জ্ঞান ইন্দ্ৰিয়ৰ যোগেদি আমি জ্ঞান লাভ কৰিব পাৰিব লাগিব। চকুৱেদি ভাল বস্তু চাই জ্ঞান লাভ কৰা, কাণেদি ভাল কথা শুনি পেলাই জ্ঞান লাভ কৰা, জিভাইদি বাছি খাবা জাগি খোৱা কোৱাৰ দৰে বাছি বাছি সাত্বিক খাদ্যবিলাকক খাবা। গেলা পচা বাহি বাছি এই খাদ্যবিলাক যাক তামসিক খাদ্য বুলি কয়, তাক আমি খাব বাদ দিব লাগে। তো আমি যেতিয়া আমাৰ বাথু ধৰ্মত ধৰ্মগুৰুবিলাকে কৈ গৈছে, আমি পঞ্চ জ্ঞান ইন্দ্ৰিয়, যি ইন্দ্ৰিয়বিলাকৰ মাজেদি আমি জ্ঞান লাভ কৰিব পাৰোঁ, এই ইন্দ্ৰিয়বিলাকক প্ৰকৃত জ্ঞান আৰু ভাল জ্ঞান লাভ কৰাৰ আমি ব্যৱহাৰ কৰিব লাগিব। সিহঁতৰ দ্বাৰা আমি ভাল জ্ঞানবিলাকক হৃদয়ংগম কৰিব লাগিব। আৰু ইয়াৰ পিছত পঞ্চ কৰ্ম ইন্দ্ৰিয়, আমাৰ মুখ, আমাৰ হাত ভৰি, আমাৰ লিংগ, আমাৰ গুচ্ছদাৰ, এইবিলাকক আমি শাসন মানে কি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। মান চিয়াঠিও খুগায়ও বুলি কৈছে, সে চিয়াঠিও আগনাও, মানুহ মৰে কৈ চৰে মৰে ৰৈ। আমি ক'ব পাৰোঁ আমাৰ মুখ আছে বুলি, যাহাটা কথা অৰ্থবিদ কথা সযুক্তি কথা যদি কওঁ, তেতিয়াহ'লে আমাৰ ধ্বংস অনিবাৰ্য। বহুদিনৰ সম্বন্ধ এটা ভাষাতে, এটা শব্দতে ধ্বংস হৈ যায়, ছিঙি যায়। গতিকে আমাৰ ধৰ্মশাস্ত্ৰই কৈছে, আমি আমাৰ মুখক, আমাৰ কথা বাৰ্তাক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। যেনেকৈ ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰে। আমাৰ কথা বাৰ্তাবিলাক ধনাত্মক, ভাল আৰু প্ৰেৰণাদায়ক হ'ব লাগিব। ঠিক তেনেকৈ আমি মুখ আছে বুলি যাহা তাক ব্যৱহাৰ কৰিব নালাগে, তাক নিয়ন্ত্ৰণ কৰিব লাগিব। আমাৰ হাত আছে, ইয়া হ'ল আমাৰ অস্ত্ৰ, কৰ্ম ইন্দ্ৰিয়বিলাক এক একোটা অস্ত্ৰ। ইয়াক আমি
ভাল কাম কৰাত তাক ব্যৱহাৰ কৰিব পাৰিব লাগিব আমাৰ ভৰিক আমি যিটো ঠাইত কৰি আমি জ্ঞান লাভ কৰিব পাৰোঁ সুখ শান্তি পাব পাৰোঁ তাত আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব আমাৰ লিংগক আমি নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব নহ'লে আমি চৰিত্ৰহীন হৈ যাম আৰু কেৰেক্টাৰ লছ ইজ এভৰিথিং লছ বুলি কৈছে চৰিত্ৰহীন হ'লে আমি ধ্বংস হৈ যাম আমাৰ চব শেষ হৈ যাব কেনেকৈ আমি পঞ্চ তাৰমানে জ্ঞান ইন্দ্ৰৰ যোগেদি যেতিয়া নেকি আমি জ্ঞান লাভ কৰিব পাৰিম আৰু যেতিয়া নেকি আমি পঞ্চকৰ্ম ইন্দ্ৰক নিয়ন্ত্ৰণ কৰিব শিকিম তেতিয়াই আমি সংসাৰ কৰিব লাগে আদা মানে ডাঙৰ জ্যেষ্ঠ গছে মানে যাক আমি দেখা নাপাওঁ দৈ মানে পানী তাত বাস্তৱ দৈ মানে আমাৰ এই সংসাৰ সাগৰক কৈছে যে আমি যেতিয়া নেকি জ্ঞান লাভ কৰিম আৰু আমাৰ আত্মনিয়ন্ত্ৰণৰ বিকাশ হ'ব কৰ্ম ইন্দ্ৰক আমি নিয়ন্ত্ৰণ কৰিব পাৰিম ভাল কামত প্ৰয়োগ কৰিব পাৰিম তেতিয়াহে আমি সংসাৰ কৰিব লাগে এই কথাটোক আমাৰ বাথৌ ধৰ্মৰ বাথৌ ঠাণ্ডাই আৰু বিভিন্ন বাথৌ ধৰ্মীয় শাস্ত্ৰীয় কিতাপবিলাকৰ পুথিবিলাকৰ লিখি থৈ গৈছে গতিকে যিয়ে নহওক মই আৰু বেছি কথা ক'ব খোজা নাই আজি মোক চান্দা কালাইগাঁও বিয়াত বাথৌ আফাদে আজিৰ এই পবিত্ৰ দিনত নিমন্ত্ৰণ কৰি আনি দুআষাৰ কথা কোৱাৰ কাৰণে যিকণ সুবিধা দিলে তাৰ বাবে তেখেতসকললৈ শত শত কৃতজ্ঞতা জ্ঞাপন কৰি নমস্কাৰ জনাই আৰু আমাৰ ৰাইডাও আফাদ মানে বান্দাই আফাদে অশেষ কষ্ট কৰি ধৰ্মীয় যি অনুষ্ঠান ইয়াক অনুষ্ঠিত কৰাত সহায় কৰিলে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰি আৰু আফা বৰে বাথৌৰ ওচৰত বৰে বাথৌ আফাৰ শ্ৰীচৰণৰ সেৱা জনাই এই অঞ্চলৰ উন্নতি আৰু প্ৰগতিৰ বাবে প্ৰাৰ্থনা জনাই মোৰ আজিৰ ক'বলগীয়াখিনি ইমানতে সামৰিলোঁ জয় আফা বৰে বাথৌ খুলুমবাই মাংগেলা ৰাইজৰ আমাৰ আজিৰ কাহাই পুথিগিৰি শ্ৰীযুত বীৰেন্দ্ৰ শইকীয়াই ছাৰদেৱে যিখিনি বক্তৃতা ৰাখিলে আপোনালোকৰ আগত ইয়াক খুব মানিবলগীয়া কথা কিছুমান তেখেতে কৈ গ'ল আৰু এইবিলাক কথা যদি আমি মানি চলোঁ আমি যদি মানিবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ বড়ো জাতিটোৰ কাৰণে এটা ভাল ফল আহিব গতিকে তেখেতৰ এনেকুৱা সাৰুৱা বক্তৃতাৰ বাবে মই আমাৰ আঞ্চলিকৰ হৈ তেখেতলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ এতিয়া আছে Manlak Samlagiri, as we are out of visualize as a common. আমি এখানেতে আমার পটরখনি মূল নৃত্য আমি চাব বিচাৰিছোঁ পটরখনি মূল নৃত্য ইয়াৰ লগতে মই চিনাকি পাবলৈ অলপ আগবাঢ়িছোঁ আমাৰ মাজত অলপ দেৰিকৈ হ'লেও আমাৰ আমন্ত্ৰণ ক্ৰমে উপস্থিত হৈছেহি আমাৰ কলাইগাঁও গুদি थुनलाइ आफादनि बारगाव आफादगिरि बिथां गुलाब बर' आदा बिथांखौ सिनायथि लानो थाखाय खावलायबाय आरो गांसे आर'नाइजों बिथांखौ बरायनो थाखाय खावलायबाय आरो এই সময়ত মই আমাৰ
শিক্ষাগুৰু তেখেত ৰমানাথ ডাঙৰীয়া ছাৰক মই চিনাকিটো ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু এখন আৰাধাৰে তেখেতক মই চিনাকি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু এই সময়ত আমাৰ লগত উপস্থিত আছে দৰং জিলাৰ তেখেত সম্পাদক বিজেপি মৰ্চাৰ তেওঁ বিজেপিৰ দৰং জিলাৰ সম্পাদক তেখেত জ্যোতি শৰ্মা, তেখেতকো আমি চিনাকিটো দাঙি ধৰিবলৈ আহ্বান জনাইছোঁ। জ্যোতি শৰ্মা ডাঙৰীয়া তেখেতক এখন আৰনাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু লগত আছে আমাৰ কোষাধ্যক্ষ বিজেপি দলৰ মুদৈবৰী সমষ্টিৰ তেখেত কোষাধ্যক্ষ সঞ্জু শৰ্মা ডাঙৰীয়াক চিনাকিটো দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু এখন আৰনাৰে তেখেতক আমি আমাৰ চাঞ্জাগলৈ বিয়া পাঠক গৌতমৰ তৰফৰ পৰা আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। হয় বাইদেউ, ধন্যবাদ থাকিল। সকলোকে আহ্বান জনাইছোঁ। আমাৰ সভা শেষ হ'বহে। এতিয়া আমি এটি প্ৰদৰ্শনীমূলক নৃত্য আমাৰ এই চাঞ্জাগেলা বিয়া পাঠক গৌতমৰ অন্তৰ্গত আমাৰ আঞ্জা যি গঠন কৰা হৈছে, কৃষ্টি দল আমি গঠন কৰিছোঁ আমাৰ আঞ্চলিকে, আমাৰ নিজৰে সন্তান, আমাৰ অদীয়মান আমাৰ যি লাইমন তেওঁলোকে আমাৰ নৃত্য প্ৰদৰ্শন কৰিব। সকলোকে উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ পিছতেই আমি খুব কম সময়ৰ ভিতৰতেই আমি আজিৰ এই গেওলাং মেল আমি সামৰণি কৰা হ'ব। আৰু বিশেষ ঘোষণা, গেওলাং মেলৰ পিছে পিছেই আমি আজিৰ যি হাৰিমু বেলিভাং সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী আছে। আৰু বিশেষভাৱে আমন্ত্ৰিত গিৰীশ গৌতম সুন্দৰ গায়ক, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতৰ গীতৰ শৰাই আপোনালোকে উপভোগ কৰিব পাৰিব। সকলোকে আহি আমাৰ সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।